দেখাক দেখি উঠিল গা কেতুৰে বোলে মোকো খা। উপায় নাই ৰাইজ, সকলোফালে কেৱল ডেইলি ব্লগ, মিনি ব্লগ, মটো ব্লগ, কিবা কিবি। মইনো কিয় বাদ পৰি ৰওঁ, ময়ো ভাবিলোঁ আজিৰ পৰা ডেইলি ব্লগ ষ্টাৰ্ট কৰোঁ। আজি হৈছে ডেইলি ব্লগছ ডে 1। আপোনালোক সকলোৱে মৰম দিব দেই। ৰাতিপুৱাই শুই উঠিলোঁ, শুই উঠি একেবাৰে মেচিনৰ নিচিনা কামত লাগি গৈছোঁ। ঘৰ দুৱাৰ চাফ চিকুণ কৰি গা পা ধুলোঁ, তাৰপিছত এয়া লাগি গ'লোঁ ৰুটি বনোৱাত। আৰু ৰুটিৰ লগত খাবলৈ আজি বনাইছিলোঁ বন্ধাকবি। আৰু এই বন্ধাকবি দেখিছেনে, এইটো কাটি মেলি ধুই ল'লোঁ। এইফালে একেবাৰে ছুপাৰমেন টাইপত, মই মানে ছুপাৰ ওমেন টাইপত এইফালে বন্ধাকবি ভাজি আছোঁ, এইফালে ভাজি ৰুটি দুটা ছাইডে হৈ আছে। যিহেতু আমাৰ মানে পতি পৰমেশ্বৰ অফিচ যাব লাগিব খাই বৈ, এইফালে বাচ্ছা পাৰ্টি আছেই। এইফালে মোৰ কথা কৈ থাকোঁতে ভাজি ৰুটি চব ৰেডি হৈ গ'ল। ৰুটিতে ঘি দি দিছোঁ আৰু এইফালে গ্ৰীণ চাটনি বনালোঁ। তাৰপিছত এয়া ল'ৰাৰ কাৰণে গাখীৰ। তাৰপিছত খুৱাই বুৱাই অফিচলৈ পঠিয়ালোঁ আৰু পঠিয়াই মেলি মোক কামত আহি গ'লোঁ, চাফাই কামত। ঘৰ দুৱাৰ চাফ চিকুণ কৰিলোঁ, তাৰপিছত কাপোৰ কানি জাপি ল'লোঁ। এইবোৰ কৰি একো লাভ নাই জানেনে। সৰু ল'ৰা থকা ঘৰত যিসকলৰ আছে তেওঁলোকে গম পায় কি বিহু দেখাই ল'ৰাই কাপোৰ কানি খেলি মেলি কৰি সকলোবোৰ শেষ কৰে। আৰু এইখিনি কৰি মেলি আজৰি হৈ কি হৈছে গম পায়নে, অকণমান বহো বুলি ল'লোঁ। ইয়াত দেখিছেনে ল'ৰাই একেবাৰে কামত মানে কামৰ ওপৰত কাম বঢ়াইছে। এই ঘৰ দুৱাৰ চাফ চিকুণ কৰি গৈছিলোঁ, তাতে গোটেই মানে খেলা বস্তুবোৰ পেলাই ছটিয়াই শেষ কৰি থৈছে। তাৰপৰা বোলে দেউতাকৰ চাৰ্ট এটা পিন্ধি লৈ এয়া উৎপাত কৰি আছে। দিনটো তাৰ লগত খেলি থাকোঁতে মানে মোৰ এবেলা গুচি যায় আৰু মই ভাগৰি যাওঁ তাৰ লগত খেলি খেলি। ইয়াত দেখিছেনে আকৌ খানা বনাবলৈ হ'লেই নহয়, দুপৰীয়া খানা। বোলে মানে মহাজন আহি পাবহি অফিচৰ পৰা। খানাৰ কাৰণে অমিতা দাইল বনাবলৈ ল'লোঁ, তাৰপিছত মূলা মাছৰ মূৰৰ সৈতে মূলা শাক খাৰ দি বনালোঁ। তাৰপিছত খানা পিনা বনাই আজৰি হৈ আকৌ ল'ৰাক মানে গা পা ধুৱাবলৈ আছেই। আৰু এইফালে গঁৰালৰ পৰা লোকেল কণী এটাও লৈ ল'লোঁ, এইটো ল'ৰাই খাব বইল কণী। আমি মাছৰ মূৰটো সি যিহেতু খাব নোৱাৰে, কাঁইট থাকিব বহুত। তাৰপিছত সেয়া ভাত পানী বনাই আজৰি হ'লোঁ। বাথৰুমত দেখিছোঁ চাৰ্ফত দিয়া কাপোৰখিনি ল'ৰাই ছটিয়াই থৈছে আৰু তাকো গা পা ধুৱাই খুৱাই বুৱাই ল'লোঁ। অকণমান সময় খেলিলে আৰু প্ৰভু টোপনি গ'ল। তাৰপিছত কুকুৰা পোৱালি কেইটামান আছিলে, সিহঁতকো দানা পানী দি ল'লোঁ। কামৰ লিষ্টখন বৰ দীঘলীয়া ৰাইজ, কৈ শেষ নহ'ব। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ হ'ম। আজিলৈ আহিছোঁ, ধন্যবাদ সকলোকে।